নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ষ্টাডি ইউনিয়ন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বৰ্গ আৰু বৰ্গমূলৰ পাৰ্ট 2 ভিডিঅ'টো লৈ আহিছোঁ। আৰু এই ভিডিঅ'টোত মই আপোনালোকক শিকাম যে বৰ্গমূল কেনেদৰে সহজ পদ্ধতিত উলিয়াব পাৰি। ইয়াৰ আগত মই পাৰ্ট 1 ভিডিঅ'টো আপোনালোকৰ বাবে বনাইছিলোঁ আৰু সেই পাৰ্ট 1 ভিডিঅ'ত মই এটা সংখ্যাৰ বৰ্গ কেনেকৈ নিৰ্ণয় কৰিব পাৰি সহজ পদ্ধতিত সেইটো মই আপোনালোকক শিকাইছিলোঁ। আৰু যদিহে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব। আজি মই শিকাম যে আপোনালোকক যে বৰ্গমূল কেনেদৰে সহজ পদ্ধতিত নিৰ্ণয় কৰিব পাৰি। এতিয়া বৰ্গমূল নিৰ্ণয় কৰাৰ তিনিটা পদ্ধতি আছে। এটা হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড, যাক কোৱা হয় মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেদৰে বৰ্গমূল নিৰ্ণয় কৰিব পাৰি সেইটো মই আজি আপোনালোকক শিকাম। ইয়াৰ উপৰি আৰু মই আপোনালোকক শিকাম এটা ডাইৰেক্ট মেথড মানে ডাইৰেক্ট আমি কেনেদৰে বৰ্গমূল উলিয়াব পাৰোঁ। প্ৰথমতে মই আপোনালোকক শিকাম যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেদৰে বৰ্গমূল নিৰ্ণয় কৰিব পাৰি। এতিয়া চাব, মই এক্সাম্পল হিচাপে প্ৰথমতে এইটো লৈছোঁ 2116, এইটো চাব। ইয়াৰ আমি বৰ্গমূল উলিয়ালে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে যিহেতু কৰিম, গতিকে প্ৰথমতে আমি ইয়াৰ মৌলিক উৎপাদকবিলাক উলিয়াব লাগিব। আৰু মৌলিক উৎপাদক আমি এনেকুৱাকৈ উলিয়াব লাগিব, হৰণ কৰি 2116। এতিয়া চাব, এইটো আমি প্ৰথমতে হৰণ কৰিম। এতিয়া চাব, ইয়াক প্ৰথমতে আমি আটাইতকৈ সৰু সংখ্যা কিহেৰে হৰণ কৰিব পাৰোঁ? 2ৰে, কাৰণ ইয়াৰ একক স্থানত কি আছে? এইটো 6 আছে। কাৰণ আমি জানো যদি একক স্থানত 0, 2, 4, 6, 8 থাকে তেতিয়াহ'লে এই সংখ্যাবিলাকক 2ৰে হৰণ যায়। এতিয়া 2ৰে হৰণ কৰিলে আমি চাব, প্ৰথমতে আমি 2ৰে 2ক হৰণ কৰিম, 1 বাৰ যাব। তাৰপিছত 2ৰে 1ক হৰণ কৰিম, 2ৰে 1ক হৰণ নাযায়, গতিকে আমি এটা 0 পাতিম। ঠিক আছে। নেক্সট ইয়াত 1টো এইফালে আহিল, 1 আৰু 1 মিলি 11 হ'ব। আৰু 2ৰে 11ক হৰণ কৰিলে 5 বাৰ যাব, 2 5 গুণ 10, বাকী থাকিল 1, 16 হ'ল। ঠিক আছে। আৰু 2ৰে 16ক 8 বাৰ যাব, 2 8 গুণ 16। ঠিক এইদৰে আকৌ 2ৰে হৰণ যাব, 2 5 গুণ 10, 2ৰে 5ক 2 2 গুণ 4, বাকী থাকিল 1, 18 হ'ল, 2 9 গুণ 18। এইবাৰ কিন্তু 2ৰে হৰণ নাযায়। এইবাৰ আমি চাম 3ৰে হৰণ যায়নে চাম। 3ৰে হৰণ যায়নে আমি চাব লাগিলে এই অংককেইটা যোগ কৰি চাম। 5 2 7 আৰু 7ৰ লগত 9 যোগ কৰিলে 9 7 16। 16ক 3ৰে হৰণ নাযায়, গতিকে এইটো 3ৰে হৰণ নাযায়। এতিয়া আমি চাম 3ৰে যিহেতু নাযায়, 4ৰেও নাযাব, 5ৰেও নাযায়, 6ৰেও নাযায়, 7ৰে যায় নে চাব লাগিব। 7ৰে যদি চাওঁ আমি 7ৰে 52ক কি বাজিব? 7ৰে 52ক যাব 7 বাৰ যাব, 7 7 গুণ 49, 49 হ'লে বাকী থাকিব 3, 39। 39ক 7ৰে নাযায় হৰণ, গতিকে 7ৰেও হৰণ নাযায়, গতিকে 9ৰেও নাযাব। তাৰপিছত আমি চাব লাগিব 11ৰেও নাযায়। আমি চাব লাগিব 13ৰে চালে আমি চাওঁ 13 4 গুণ 52, 13ৰেও নাযাব। এইটো হৰণ যাব 23ৰে হৰণ যাব, 23ৰে হৰণ কৰি চালে আমি 23ৰে 52ক হৰণ কৰিলে 2 বাৰ যাব, 23 2 গুণ 44। ঠিক আছে। এতিয়া বাকী থাকিব কিমান? 23ৰে 52ক 2 বাৰ গ'ল, 23 2 গুণ 44, বাকী থাকিল 6, অৰ্থাৎ 69 হ'ব 9ৰ লগত। এতিয়া 23ৰে 69ক হৰণ কৰিলে কিমান বাৰ যাব? 3 বাৰ যাব। ঠিক আছে, বুজি পাইছে নিশ্চয়। এতিয়া আকৌ 23 আৰু হৰণ নাযায়, গতিকে আমি ইয়াতে এইকেইটা উৎপাদককেইটা ইয়াত আমি পাতি দিম, 2 × 2 × 23 × 23। ঠিক আছে। এতিয়া আমি ইয়াৰ যিহেতু বৰ্গমূল উলিয়াব লাগে, গতিকে ইয়াতে আমি লিখিলোঁ এতেকে √2 116 ইকুৱেল। আমি ইয়াতে কি কৰিব লাগিব, যিহেতু আমি ইয়াৰ বৰ্গমূল উলিয়াম, গতিকে আমি ইয়াত আমি ইয়াৰ মৌলিক উত্তৰবিলাক জোৰ বনাব লাগিব। ঠিক আছে। আৰু আমি দেখিছোঁ ইয়াত জোৰ হৈ আছে, গতিকে আমি যিহেতু ইয়াত আমি এটা জোৰ পালোঁ 2ৰ জোৰ, গতিকে এই জোৰটোৰ পৰা এটা সংখ্যা আহিব 2, আকৌ এই জোৰটোৰ পৰা এটা সংখ্যা আহিব 23, আৰু এই দুটাক পূৰণ কৰি দিলে হ'ল শেষত, পূৰণ কৰিলে হ'ব 46। 23 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 46। ঠিক আছে। ঠিক আছে, আমি নেক্সট এইবাৰ উলিয়াম 6084। এতিয়া এইটো কি হ'ব চাবচোন। এতিয়া আমি এইটোও ঠিক এইটোৰ দৰে একে কৰিব লাগিব, যিহেতু মই এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰি আছোঁ, গতিকে আমি প্ৰথমতে ইয়াৰ মৌলিক উৎপাদকবিলাক উলিয়াম। ইয়াৰো একক স্থানত 4 আছে, গতিকে এইটো 2ৰে হৰণ যাব। এতিয়া 2ৰে হৰণ কৰিলে আমি যদি চাওঁ
প্ৰথমতে আমি 2ৰে 6ক হৰণ কৰিব লাগিব 6ক 3 বাৰ যাব আকৌ যেহেতু 2ৰে 0 হৰণ নাযায় গতিকে 0টো আমি ডাইৰেক্ট পাতি দিম এবাৰ 2ৰে 8ক হৰণ কৰিম 4 বাৰ 2ৰে 4ক হৰণ কৰিলে 2 বাৰ ঠিক আছে ইয়াৰ পিছত আকৌ 2ৰে হৰণ যাব 2ৰে 3ক একবাৰ বাকি থাকিল 1 10 হ'ল 2ৰে 2ৰে 10ক 5 বাৰ যাব নেক্সট আকৌ 2ৰে 4ক 2 বাৰ যাব 2ৰে 2ক 1 বাৰ যাব ঠিক আছে এইবাৰ কিন্তু 2ৰে হৰণ নাযায় কাৰণ ইয়াৰ একক স্থানত 1 আছে এবাৰ আমি চাম 3ৰে হৰণ যায় না গতিকে গোটেইকেইটা অংক যোগ কৰি দিয়া 5 একে 6 6 2 8 8 একে 9 3ৰে হৰণ যাব 9 গতিকে এই সংখ্যাটোক 3ৰে হৰণ যাব গতিকে 3ৰে হৰণ কৰিলে 3 5 গুণ 15 তাৰপিছত 3ৰে 2 হৰণ নাযায় গতিকে 0 হ'ব 3ৰে এবাৰ 2টো বাকি ইফালে আহিল 21 হ'ল গতিকে 3ৰে 21ক 7 বাৰ যাব নেক্সট এবাৰ আকৌ 3ৰে হৰণ কৰা 3 গুণ 3 2 বাৰ নাযায় একবাৰ যাব কাৰণ 3 2 গুণ 6 হ'ব ডাঙৰ হৈ যাব পাছতকৈ গতিকে 3 গুণ 3 বাকি থাকিল 2 20 হ'ব 3ৰে 20ক 6 বাৰ যাব 3 6 গুণ 18 বাকি থাকিল 2 27 3 9 গুণ 27 আকৌ 3ৰে 3 5 গুণ এবাৰ 3ৰে নাযায় এইবাৰ ডাইৰেক্ট 13ৰে হৰণ কৰিলোঁ 13ৰে 16 13 গুণ 13 বাকি থাকিল 3 39 13 3 গুণ 39 এতিয়া আমি এই উত্তৰকেইটা ইয়াত কি কৰিম পূৰণ কৰি দিম 2 into 2 into 3 into 3 into 13 into 13 এইকেইটা আমি পূৰণ কৰি দিছোঁ ইয়াত ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ যেহেতু বৰ্গমূল উলিয়াম গতিকে আমি ইয়াৰ যিকেইটা উৎপাদক পাইছোঁ সেইকেইটা জোৰ বনাব লাগিব ঠিক আছে আৰু এই জোৰকেইটাৰ পৰা এটা এটা সংখ্যা লৈ আহিলে হ'ল ঠিক আছে তাৰপিছত আমি এইকেইটা পূৰণ কৰি দিব লাগিব পূৰণ কৰিলে হ'ব 3 2 গুণ 6 6ৰ লগত 13 পূৰণ কৰিলে হ'ব 78 ঠিক আছে ঠিক আছে আপোনালোকে এইটো উলিয়াব পাৰিব 729 729টো আৰু কেনেকৈ উলিয়াব লাগিব সেইটো মই দেখুৱাই দিছোঁ হ'ব ইয়াতো আমি প্ৰথমতে মৌলিক উৎপাদকবিলাক উলিয়াব লাগিব আৰু এইটো প্ৰথমতে আমি হৰণ যাব 3ৰে 3ৰে 7ক 2 বাৰ 3 2 গুণ 6 বাকি থাকিল 1 12 3 4 গুণ 12 3 3 গুণ 9 আকৌ 3ৰে 3 8 গুণ 24 3 গুণ 3 3ৰে 3 2 গুণ 6 3 7 গুণ 21 3 9 গুণ 27 3ৰে 9ক 3 বাৰ যাব এতিয়া আমি এইকেইটা ইয়াত পূৰণ কৰি দিব লাগিব 3 into 3 into 3 into 3 into ইয়াত কিমানটা 3 আছে 6টা 3 আছে গতিকে আমি ইয়াত 6টা 3 পূৰণ কৰিব 1 2 3 4 5 6 এইবাৰ আমি ইয়াৰ যেহেতু বৰ্গমূল উলিয়াম গতিকে ইয়াৰে আমি কি কৰিম জোৰ বনাব লাগিব মৌলিক উত্তৰবিলাক আৰু এই জোৰকেইটাৰ পৰা এটা এটা সংখ্যা লৈ আহিলে হ'ল যেহেতু ইয়াত 3টা জোৰ আছে গতিকে আমি 3টা জোৰৰ পৰা 3টা সংখ্যা আনিছোঁ আৰু এইকেইটা লাষ্টত পূৰণ কৰিব লাগিব 3 3 গুণ 9 9 3 গুণ 27 ঠিক আছে বুজি পাইছে নিশ্চয় ঠিক তেনেকৈ আপোনালোকে এইটো উলিয়াব আৰু আপোনালোকৰ বাবে মই আৰু 3টা এক্সট্ৰাকৈ দি দিছোঁ এইবিলাক আপোনালোকে নিজে কৰি চাব চেষ্টা কৰিব ঠিক আছে এইবাৰ আহিল ডাইৰেক্ট মেথড এতিয়া ডাইৰেক্ট মেথডত আপোনালোকে আপোনালোকে বৰ্গমূল উলিয়াব পাৰি সেইটো মই শিকাই দি আছোঁ চাব ইয়াৰ আগতে আপোনালোকে এটা কথা জানিব লাগিব যে ডাইৰেক্ট মেথডত কৰাৰ আগতে এখন তালিকা জানিব লাগিব আৰু এই তালিকাখন মই ইয়াত দিছোঁ আপোনালোকে ভালদৰে চাব আপোনালোকে মই বুজাই দি আছোঁ চাব যে বৰ্গ সংখ্যাৰ একক স্থানৰ অংক মানে বৰ্গ সংখ্যাবিলাকত যিবিলাক একক স্থানত অংক থাকে সেইবিলাক মই ইয়াত লিখি দিছোঁ আৰু আমি জানো যিহেতু মই আগৰ ক্লাছতো শিকাইছিলোঁ যে বৰ্গ সংখ্যা এটাৰ একক স্থানত কি কি অংক থাকিব পাৰে 0 1 4 5 6 9 এইকেইটা অংক থাকিব পাৰে আৰু যেতিয়াই এইকেইটা অংক থাকে তেতিয়াহ'লে তাৰ বৰ্গমূলৰ একক স্থানত কি থাকিব পাৰে যেনে ধৰক মই এটা সংখ্যা লওঁ 121 এটা সংখ্যা মই ল'লোঁ 121 এইটো এটা বৰ্গ সংখ্যা ইয়াৰ আমি জানো ইয়াৰ বৰ্গমূল হৈছে 11 ইয়াৰ বৰ্গমূল কিমান 11 কাৰণ আমি 11ক বৰ্গ কৰিলে 121 পাওঁ ঠিক আছে এতিয়া ইয়াৰ এই বৰ্গ সংখ্যাটোৰ যিটো বৰ্গমূল পালোঁ এই বৰ্গমূলৰ একক স্থানত কিমান আছে 1 আছে আৰু ইয়াৰ বৰ্গ সংখ্যাটোৰ একক স্থানত কিমান আছে 1 আছে তাৰমানে আমি গম পালোঁ যে যদি এটা বৰ্গ সংখ্যাৰ একক স্থানত 1 থাকে তেতিয়াহ'লে তাৰ বৰ্গমূলৰ একক স্থানত 1 থাকিব পাৰে আৰু আমি এনেকুৱাকৈ ল'ব পাৰোঁ যে যদি আমি এটা সংখ্যা লওঁ 81 এইটো এটা বৰ্গ সংখ্যা আৰু ইয়াৰ একক স্থানত 1 আছে আৰু ইয়াৰ যিটো বৰ্গমূলটো হ'ব 9 আৰু ইয়াৰ এই সংখ্যাটোৰ বৰ্গমূলৰ একক স্থানত কিমান আছে 9 আছে তাৰমানে আমি গম পালোঁ যে যদি এটা বৰ্গ সংখ্যাৰ একক স্থানত 1 থাকে তেতিয়াহ'লে তাৰ একক স্থানত বৰ্গমূলৰ একক স্থানত কি থাকিব 1 বা 9 সেইকাৰণে মই ইয়াত লিখিছোঁ বৰ্গ সংখ্যাৰ একক স্থানৰ অংক 1 হ'লে বৰ্গমূলৰ একক স্থানৰ অংক কি হ'ব 1 বা 9 বুজি পাইছে নিশ্চয় ঠিক এইদৰে যদি বৰ্গ সংখ্যাৰ এটাৰ একক স্থানত যদি 4 থাকে তেতিয়াহ'লে তাৰ বৰ্গমূলৰ একক স্থানত কি থাকিব 2 বা 8 আৰু এইটো আমি কেনেকৈ গম পালোঁ কাৰণ 2ক বৰ্গ কৰিলে আমি 4 পাওঁ
আৰু 8ক বৰ্গ কৰিলে আমি 64 পাম আৰু 64ৰ একক স্থানত কি আছে 4 সেইকাৰণে আমি এই 2 বা 8 পাম ঠিক আছে নেক্সট 5 যদি 5 থাকে বৰ্গ সংখ্যাৰ একক স্থানত তেলে তাৰ বৰ্গমূলৰ একক স্থানত কি থাকিব 5 আৰু বৰ্গ সংখ্যাৰ একক স্থানত যদি 6 থাকে তেলে তাৰ বৰ্গমূলৰ একক স্থানত কি থাকিব 4 বা 6ৰ দুটা এটা থাকিব পাৰে আৰু যদি বৰ্গ সংখ্যাৰ একক স্থানত 9 থাকে তেলে বৰ্গমূলৰ একক স্থানাংকটো কি হ'ব 3 বা 7 আৰু যদি বৰ্গ সংখ্যাৰ একক স্থানত যদি 0 থাকে তেতিয়াহ'লে বৰ্গমূলৰ একক স্থানত কি থাকিব 0 থাকিব ঠিক আছে নিশ্চয় বুজি পাইছে এতিয়া মই আপোনালোকক কেনেকৈ ডাইৰেক্ট মেথডত বৰ্গমূল লিখিব পাৰি সেইটো শিকাম চাব মই এক্সাম্পল লৈছো এক্সাম্পল হিচাপে মই এইটো লৈছো 2116 এতিয়া মই ইয়াৰে কি উলিয়াম বৰ্গমূল উলিয়াম চাব ডাইৰেক্ট মেথডত যেতিয়া আপোনালোকে বৰ্গমূল উলিয়াব তেতিয়া কি কৰিব ইয়াতে চাব ইয়াতে প্ৰথমতে এই শেষৰ অংক দুটা চাব আৰু তাৰ পিছত এনেকৈ জোৰ কৰি ল'ব ঠিক আছে এতিয়া শেষৰ অংক দুটাত আমি যদি চাব যাওঁ ইয়াৰ এইটো 16 আছে আৰু ইয়াৰ একক স্থানৰ যিটো অংক এইটো কিমান আছে 6 শেষৰ একক স্থানৰ অংকটো কি আছে 6 আৰু একক স্থান আমি জানো যে বৰ্গ সংখ্যাৰ একক স্থানৰ অংকটো যদি 6 হয় তেতিয়াহ'লে আমি বৰ্গমূলৰ একক স্থানৰ অংকটো কি হ'ব পাৰে বুলি আমি জানো ইয়াত চাব বৰ্গ সংখ্যাৰ একক স্থানৰ অংকটো যদি 6 হয় তেতিয়াহ'লে বৰ্গমূলৰ একক স্থানৰ অংকটো 4 বা 6 হয় গতিকে ইয়াতে আমি লিখি ল'ম যে হয় 4 হ'ব নহ'লে বা 6 হ'ব দুটা এনেকৈ লিখি ল'লোঁ এতিয়া আমি ইয়াৰ একক স্থানৰ অংকটোহে উলিয়ালোঁ একক স্থানৰ অংক এতিয়া ইয়াত কি হ'ব সেইটো উলিয়াব লাগে ঠিক আছে এতিয়া আমি চাম এই যোৰ সংখ্যা চাম ইয়াত কিমান আছে 21 এতিয়া এই 21টো আমি চাব লাগিব 21ৰ ওচৰৰ বৰ্গ সংখ্যা কি আছে 21ৰ ওচৰৰ বৰ্গ সংখ্যা আমি যদি চাব যাওঁ 4 স্কুৱেৰ ইকুৱেল টু 16 5 স্কুৱেৰ ইকুৱেল টু 25 তাৰ মানে আমি যদি চাব যাওঁ 21ৰ ওচৰৰ বৰ্গ সংখ্যাটো হৈছে 16 আৰু ইয়াতকৈ সৰু হ'ব লাগিব ডাঙৰটো হ'লে নহ'ব ঠিক আছে গতিকে 16 যেহেতু পালোঁ গতিকে 16ৰ বৰ্গমূল কিমান 4 গতিকে আমি ইয়াত কি লিখিব পাৰোঁ 4 এতিয়া আমি এটা পালোঁ 44 এটা পালোঁ 46 তাৰ মানে ইয়াৰ বৰ্গমূল হয় 44 হ'ব নহ'লে বা 46 দুটাৰ এটা হ'ব এতিয়া আমি এই দুটাৰ কোনটো হ'ব কেনেকৈ চিনাক্ত কৰিম এতিয়া এই দুটাৰ কোনটো হ'ব আমি চিনাক্ত কৰিব লাগিলে আমি চাব লাগিব যে এই 21টো যিটো 21 এই সংখ্যাটো কোন দুটা বৰ্গ সংখ্যাৰ মাজত আছে আমি পাইছোঁ যে 16 আৰু 25ৰ মাজত আছে আৰু ই সকলোতকৈ কাৰ বেছি ওচৰত আছে আমি যদি চাব যাওঁ 21টো 25ৰ বেছি ওচৰত আছে ঠিক আছে গতিকে যেহেতু ই 25ৰ ওচৰত বেছি আছে গতিকে আমি ইয়াতে কি কৰিব লাগিব এইটো ডাঙৰটোৰ ওচৰত আছে তো গতিকে আমি ইয়াৰে সৰুটো ল'ব নোৱাৰোঁ ডাঙৰটো ল'ব লাগিব 46 ল'ব লাগিব ঠিক আছে বুজি পাইছে নিশ্চয় তাৰ মানে ইয়াৰ বৰ্গমূলটো হ'ব 46 ঠিক আছে আৰু এটা মই আপোনালোকক উদাহৰণ লৈ বুজাই দি আছোঁ চাব 5184 এইটো চাব এইটো কেনেকৈ কৰিম ইয়াৰো আমি বৰ্গমূল উলিয়াম ইয়াত আমি দেখা পাইছোঁ যে ইয়াৰ একক স্থানত কিমান আছে 4 আছে আমি জানো বৰ্গ সংখ্যা এটাৰ একক স্থানত 4 থাকিলে তাৰ বৰ্গমূলৰ একক স্থানৰ অংক দুটা কি হ'ব 2 বা আৰু এটা কি হ'ব পাৰে 2 বা 6 নহয় 2 বা 8 এতিয়া চাব আমি একক স্থানৰ অংক দুটা পালোঁ এইবাৰ আমি চাম এই দুটা অংক ইয়াত কিমান আছে 51 আছে আৰু 51ৰ ওচৰৰ বৰ্গ সংখ্যাটো প্ৰথমতে উলিয়াম 51ৰ ওচৰৰ বৰ্গ সংখ্যা হৈছে 7 স্কুৱেৰ ইকুৱেল টু 49 আৰু এটা পাম আমি 8 স্কুৱেৰ ইকুৱেল টু 64 আৰু আমি যিহেতু গম পালোঁ যে 51তকৈ সৰুটো চাব লাগে আমি গতিকে 51তকৈ সৰুটো 49 আছে আৰু গতিকে ইয়াৰ বৰ্গমূল কিমান আছে 7 গতিকে ইয়াত কি আহিব 7 আহিব ঠিক আছে তাৰপিছত আমি ইয়াত দুটা বৰ্গমূল পালোঁ এটা পালোঁ 72 এটা পালোঁ 78 এতিয়া ইহঁত দুটাৰ কোনটো হ'ব সেইটো আমি চাব লাগে এতিয়া আমি যদি চাওঁ 51টো কাৰ মাজত আছে কোন দুটা বৰ্গ সংখ্যাৰ মাজত আছে 49 আৰু 64 এতিয়া 51টো কাৰ বেছি ওচৰত আমি সেইটো চাব লাগে 51টো যদি আমি চাব যাওঁ সৰু সংখ্যাটোৰ ওচৰত বেছি ওচৰত আছে মানে 49ৰ ওচৰত আছে গতিকে আমি যিহেতু ইয়াত পালোঁ সৰু সংখ্যাটোৰ ওচৰত আছে গতিকে আমি ইয়াৰে ইহঁত দুটাৰ সৰুটো ল'ব লাগিব মানে সৰু সংখ্যাটো আমি ল'ব লাগিব অৰ্থাৎ আমি গম পালোঁ যে ইয়াৰ বৰ্গমূল কিমান হ'ব 72 ঠিক আছে নিশ্চয় বুজি পাইছে মই আৰু এটা উদাহৰণ লওঁ 6084
চাব ইয়াৰো আমি কেনেকৈ উলিয়াম ইয়াতো আমি যদি চাব যাওঁ ইয়াৰ একক স্থানত কি আছে 4 আছে আৰু 4 যেহেতু আছে গতিকে আমি কি কৰিম ইয়াৰ একক স্থানৰ বৰ্গমূলৰ একক স্থানাংক 2 বা কি হ'ব 8 এইটো আমি জানো তাৰপিছত আমি চাব লাগিব এইবাৰ ইয়াত কি হ'ব সংখ্যাটো চাব লাগিব ইয়াত আমি ইয়াৰ সংখ্যাটো উলিয়াব লাগিলে আমি চাব লাগিব ইয়াত এইটো কিমান আছে 60 আছে ঠিক আছে আমি প্ৰথমতে জোৰ কৰি ল'ব লাগে এতিয়া এই লাষ্টত আমি এইটো জোৰ চাব লাগিব যে 60 এটা 60 সংখ্যাটো কোন দুটা বৰ্গ সংখ্যাৰ মাজত আছে আমি চাব লাগিব আমি যদি চাব যাওঁ এইটো আমি পাওঁ 7 স্কয়াৰ আৰু 8 স্কয়াৰ মাজত 7 স্কয়াৰ মানে হ'ল 49 আৰু 8 স্কয়াৰ মানে হ'ল 64 ইয়াৰ দুটাৰ মাজত আমি এইটো পাওঁ আৰু 60 তকৈ সৰু বৰ্গ সংখ্যাটো হৈছে 49 গতিকে আমি 60 তকৈ ডাঙৰ বৰ্গ সংখ্যাটো ল'ব নোৱাৰো 49 টো ল'ব লাগিব আৰু 49 ৰ বৰ্গমূল হৈছে 7 গতিকে আমি ইয়াত সংখ্যাটো পাম 7 ঠিক আছে হয় 72 হ'ব নহলে বা 78 দুটাৰ এটা হ'ব আৰু এতিয়া আমি ইহৰ দুটাৰ কোনটো হ'ব কেনেকৈ নিৰ্ণয় কৰিম আমি চাব লাগিব 60 সংখ্যাটো এই বৰ্গ সংখ্যা দুটাৰ যেহেতু 60 সংখ্যাটো 49 আৰু 64 ৰ মাজত আছে গতিকে এই বৰ্গ সংখ্যা দুটাৰ কোনটোৰ বেছি ওচৰত আছে চাব লাগিব আমি যদি চাওঁ এইবাৰ আমি পাম যে ডাঙৰ সংখ্যাটোৰ বেছি ওচৰত মানে 64 ৰ বেছি ওচৰত আছে যেহেতু ডাঙৰটোৰ ওচৰত আছে গতিকে আমি ইয়াত ডাঙৰ সংখ্যাটো ল'ব লাগিব মানে ইয়াৰ বৰ্গমূল হ'ব 78 বুজি পাইছে নিশ্চয় ঠিক আছে ইয়াৰ পিছত আৰু এটা পদ্ধতি আছে ডিভিজন মেথড এইটো হ'ল হৰণ পদ্ধতি এই পদ্ধতিটো মই আপোনালোকক নেক্সট ক্লাছত বুজাই দিম যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰি জনাব আৰু আপোনালোকক এই সিৰিজটো আগবঢ়াই নিব লাগে নে নালাগে আপোনালোকে তলত কমেণ্ট কৰি জনাব আপোনালোকৰ এটা কমেণ্টে মোক বহুতখিনি উৎসাহ যোগায় তাৰ বাবে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আপোনালোকক এই সিৰিজটো আগবঢ়াই নিব লাগিব নে নাই তলত কমেণ্ট কৰি জনাব প্লিজ আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম